নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিবিলাক ছোৱালী এবাৰ মেট্ৰিক পাছ কৰিছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, সেইবিলাকে যিটো চৰকাৰে ঘোষণা কৰিছে যে 12,000 বা 10,000 টকা দিব, সেইটো কেতিয়ালৈ পাব বা কি চৰ্তত পাব সেইটো পইচা, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, গম পাব। আৰু স্কুটিখন কেতিয়া আপোনালোকে কিমান শতাংশ নম্বৰ পালে পাব বা কেতিয়া পাব, এইটো ভিডিঅ'ত গোটেইখিনি গম পাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ভিডিঅ'টো অকণমান দীঘলীয়া হ'বলৈ গৈ আছে, গতিকে অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব পাৰিব। যদি এতিয়া চাওক, মেট্ৰিক পাছ কৰাখিনিক আপোনালোকৰ মাহত 1,000 টকাকৈ দিব, আৰু যিবিলাকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে সেইবিলাকক 1250 টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। এই পইচাটো আপোনালোকে প্ৰত্যেক মাহৰ 11 তাৰিখে আপোনাৰ নিজা বেংকতে এই পইচাটো আপোনালোকৰ সোমাব। আৰু এই আঁচনিটোৰ নাম হৈছে নিযুত মইনা আঁচনি। যদি আপুনি স্কুলত নাহে বা যদি আপোনাৰ সেই পঢ়ি থকা সময়খিনিত যদি আপুনি বিবাহ হয়, তেতিয়াহ'লে আপোনালোকে সেই আঁচনিটোৰ লাভ ল'ব নোৱাৰিব। আৰু যিবিলাকে স্কুটি পাব সেইসকলক এই পইচাটো দিয়া নহ'ব। যদি ভাবে স্কুটি নালাগে, তেতিয়াহ'লে আপোনালোকে এই আঁচনিটোৰ পইচাটো ল'ব পাৰিব। আৰু প্ৰাইভেট স্কুলত যিবিলাক ল'ৰা ছোৱালীয়ে পঢ়ে সেইবিলাককো এই আঁচনিটো দিয়া নহ'ব। এইবাৰ যিহেতু 60%কে স্কুটি দিম বুলি কৈছে, গতিকে এইবাৰ 60%ক দিব, আৰু নেক্সট বাৰৰ পৰা 75% পালেহে স্কুটি প্ৰদান কৰিব। এই নিযুত মইনা আঁচনিৰ পইচাটো আপোনালোকক 11 অক্টোবৰৰ পৰা আপোনাৰ বেংকৰ একাউণ্টত দিয়া হ'ব। আৰু যিবিলাকে এইবাৰ এপ্লাই কৰিব সেইসকলে আকৌ ছেকেণ্ড ইয়াৰ পালে এইটোত আৰু এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকৰ আপোনালোক প্ৰিন্সিপালৰ লগত ইনভেষ্টিগেশ্যন কৰি কিনে আপোনালোকক এই পইচাটো আপোনাৰ একাউণ্টছত প্ৰদান কৰা হ'ব। আৰু ধৰি লওক, যিবিলাকে BPL APLৰ লগত কোনো কথা নাই, এইটো সকলোৱে পাব, খালি প্ৰাইভেট স্কুলত নপঢ়া হ'লে হ'ল। আৰু যিবিলাকৰ মন্ত্ৰী বা MLA ল'ৰা ছোৱালী হ'লে এই পইচাটো নাপাব। এই আঁচনিৰ পইচাটো জুন আৰু জুলাই মাহত মানে নিদিয়ে। ধৰি লওক, গৰমৰ বন্ধ থাকিব মাজতে, এইবিলাকত জুন মাহত পৰীক্ষা থাকে, সেইকাৰণে স্কুল বন্ধ থাকে। গতিকে এই আঁচনিটোৰ পইচাটো সেই 2 মাহত নিদিব। বাকী 10 মাহত 10,000 টকা আপোনালোকক দিব, আৰু ছেকেণ্ড ইয়াৰতো 10 মাহত 10,000 টকা আপোনালোকক প্ৰদান কৰা হ'ব। যদি ভিডিঅ'টো ভাল লাগে, লাইক কৰক, শ্বেয়াৰ কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। থেংক ইউ।